Hey guys, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু এই ক্লাছটো তোমালোকৰ লগত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফীৰ তোমালোকৰ 1 নম্বৰ যিটো পাৰ্ট আছে ভূ আকৃতিক প্ৰক্ৰিয়া। এই পাৰ্টিকুলাৰ লেচনটো তোমালোকৰ যিমানখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে নতুবা HSLCৰ প্ৰি টেষ্ট এক্সামৰ কাৰণে MCQ এই লেচনটোৰ পৰা চান্স আছে আৰু ইয়াৰ লগতে তোমালোকৰ যিমানখিনি পাঠভিত্তিক প্ৰশ্ন আছে গোটেইখিনিৰ আনচাৰ তোমালোকে আজিৰ এইটো ক্লাছত পাবা লগতে আমি তোমালোকক কুৱেশ্যন আনচাৰখিনি বুজাই দিম আৰু জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোল এনেকুৱা এটা ছাবজেক্ট যিটো ছাবজেক্ট নেকি তুমি এক্সামত মুখস্থ কৰি লিখিব নোৱাৰা তাৰ কাৰণে তোমালোকক আণ্ডাৰষ্টেণ্ডিংটোৰ প্ৰয়োজন হ'ব বুজিলা গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকৰ আজিৰ ক্লাছটোত গোটেইখিনি তোমালোকৰ ধাৰণা আমি সম্পূৰ্ণ ক্লিয়াৰ কৰিব চেষ্টা কৰিম যাতে তোমালোকৰ এক্সামত ভাল মাৰ্কছ যাতে স্ক'ৰ কৰিব তোমালোক সক্ষম হোৱা 1 নম্বৰ কুৱেশ্যনটো হৈছে বতাহৰ কাৰ্যফলত সৃষ্টি হোৱা এক প্ৰকাৰ ভূ অৱয়ৱক কি বুলি কোৱা হয় ইয়াত আমাক অপশ্যন কি দিছে অপঘৰ্ষণ তাৰপৰা দিছে হিমবাহ তাৰপৰা দিছে বালিয়াৰী তাৰপৰা দিছে অৱনমন এতিয়া চোৱা অৱনমন তাৰপৰা অপঘৰ্ষণ এইবিলাক কি এইবিলাক হৈছে একোটা প্ৰক্ৰিয়া গতিকে এইটো কি এইটো ডাইৰেক্টলি এইটো আমি পুৰঞ্চিনে মাৰিম আৰু এইকেইটা নহয় আৰু তাৰপিছত কি দিছিলে হিমবাহ ক'ত সৃষ্টি হয় বহুত বেছি ওপৰৰ স্থানত যিধৰণে পাহাৰৰ একদম শিখৰটোত ঠিক আছে পৰ্বত আটাইতকৈ শিখৰটোত হিমবাহৰ সৃষ্টি হয় নহয় জানো এতিয়া হিমবাহটো ইয়াত সৃষ্টি কেনেকৈ হ'ব বতাহৰ কাৰ্যফলত সৃষ্টি হোৱা এক প্ৰকাৰ ভূ অৱয়ৱ ইয়াত ভূ অৱয়ৱৰ কথা কৈছে অৰ্থাৎ আমাৰ মানে পৃথিৱীৰ মানে স্থলপৃষ্ঠৰ কথা কৈছে মানে আমাৰ সমভূমিৰ কথা কৈছে গম পাইছানে গতিকে ইয়াত আমাৰ আল্টিমেটলি আমাৰ ছাবকনচিয়াছ মাইণ্ডত আহিয়ে গৈছে ইয়াৰ আনচাৰটো কি হ'ব বাৰু ইয়াৰ আনচাৰটো হ'ব গ নম্বৰ অপশ্যনটো বুজিলা অকণমান তোমালোকে ছাবকনচিয়াছ মাইণ্ডতো খেলাবা বস্তুবিলাক যাতে তোমালোকে ইজিলি কৰিব পাৰা আৰু তোমালোকক আমি যেতিয়া ক্লাছটো সম্পূৰ্ণ লৈছিলোঁ মানে তোমালোকৰ ভূ আকৃতিক প্ৰক্ৰিয়া এই যিটো লেচনটো তোমালোকক আমি যেতিয়া পঢ়াইছিলোঁ তেতিয়া তোমালোকক আমি এইখিনি কথা এক্সপ্লেইন কৰি দিছিলোঁ গম পাইছানে যে আমি কথাবিলাক কেনেকৈ মনত ৰখাব লাগিব মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া হৈছে সংনিঘৰ্ষণ তাৰপৰা অপঘৰ্ষণ তাৰপৰা ভূমিগ্ৰাস নে তাৰপৰা হিমবাহ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে সংনিঘৰ্ষণ হৈছে মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া বুজিলা অলৰাইট 3 নম্বৰ কুৱেশ্যন গ্ৰাব কেই প্ৰকাৰৰ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 4 প্ৰকাৰৰ গ্ৰাব কেই প্ৰকাৰৰ গ্ৰাব হৈছে 4 প্ৰকাৰৰ আৰু এইটো তোমালোকে পৰীক্ষাত আহিব পাৰে গতিকে চাই থৈ দিবা বেছি দেখুওৱা নাই 9টা নে 10টা দেখুওৱা হ'ব তোমালোকক আৰু এই 9-10টাৰ ভিতৰতে তোমালোকৰ এক্সামৰ কাৰণে কমন পৰিব এই পাৰ্টিকুলাৰ লেচনটোৰ পৰা তোমালোকে চিন্তা কৰিব নালাগে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপণজনিত অৱয়ব কি ইয়াত অপঘৰ্ষণ এইটোতো নহয় হা তাৰপৰা মহাদেশী হিমবাহ এইটোও নহয় তাৰ পৰা দিছে উলুমা উপত্যকা এইটোও নহয় ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব শুদ্ধ অপশ্যনটো হ'ব গ্ৰাব তোমালোকৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰে শুদ্ধ অপশ্যন কেতিয়াবা প্ৰশ্নটোতে মানে আমাৰ উত্তৰটোৰ কি হ'ব তাৰ এটা হিণ্ট MCQ বিলাকত আহিয়ে যায় জাষ্ট আমি বস্তুটো লিংকটো লগাব পাৰিলে হয় যে কি কোনটো কথা ইয়াত বুজোৱা গৈছে নদীৰ দৰে কিহে অৱক্ষেপণ কাৰ্য কৰে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে হিমবাহে নদীৰ পানীৰে যিধৰণে অৱক্ষেপণ কৰে অৰ্থাৎ যিধৰণে নদীৰ পানীয়ে কি কৰে নদীৰ পানীত কেৱল নদীৰ অকল পানীয়ে নাহে নদীৰ পানীয়ে কি কৰে বিভিন্ন ধৰণৰ শিল বালি গেদ বোকা জাবৰ জোঁথৰ এইবিলাক কঢ়িয়াই লৈ আনে ঠিক তেনেকুৱা ধৰণে হিমবাহেও যেতিয়া হিমবাহ ওপৰৰ পৰা মানে পৰ্বতৰ ওপৰৰ পৰা তললৈ লাহে লাহে বাগৰি আহে তেতিয়া সেই হিমবাহৰ লগত গছ গছনিৰ পৰা আৰম্ভ কৰি পাহাৰৰ ওপৰত থকা যিবিলাক পদাৰ্থ সেইবিলাকো মানে লগত লৈ আহে বুজিলা একেবাৰে চিম্পুল হয় আনচাৰটো স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্ৰক্ৰিয়া হৈছে ভূ আকৃতিক প্ৰক্ৰিয়া নে ভূ আকৃতিক বিজ্ঞান নে মৰুদ্যান নে অৱনমন ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যনটো ভূ আকৃতিক প্ৰক্ৰিয়া স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এক প্ৰক্ৰিয়া মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ কোনটো ইয়াত আমাক বিভিন্ন ধৰণৰ অপশ্যন দিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ইনচেলবাৰ্গ মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ হৈছে ইনচেলবাৰ্গ এতিয়া তোমালোকৰ পৰীক্ষাত আৰু এটা কমন প্ৰশ্ন আহি থাকে যে কি ইনচেলবাৰ্গ কেনেকৈ সৃষ্টি হয় চমুকৈ লিখা নতুবা চমুটোকা লিখা তাৰপৰা বিভিন্ন ধৰণৰ অপশ্যন আহে নহয় তাত তোমালোকৰ ইনচেলবাৰ্গটো আহি যাব পাৰে গতিকে ইনচেলবাৰ্গ কেনেকৈ সৃষ্টি হয় ক'ত সৃষ্টি হয় কি প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয় এই সম্পৰ্কে যদি নাজানা তোমালোকে চাই ল'বা আমাৰ প্ৰিভিয়াছ ক্লাছটোত গোটেইখিনি কথা আমি ডিছকাশ্যন কৰি আহিছোঁ গতিকে তোমালোকে ভাল ধৰণে সেই ক্লাছটো একবাৰ চাই ল'বা আৰু যদি তোমালোকে এইটো ক্লাছ ইউটিউবত ফ্ৰী অফ কষ্ট চাই আছা তেনেহ'লে তোমালোকে যদি আমাৰ ফালৰ পৰা পঢ়িব ইচ্ছা কৰা
তেনেহ'লে এই যিটো ফোন নাম্বাৰ দেখিছা এই ফোন নাম্বাৰটোত তোমালোকে ফোন কৰি নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিবা এই যিটো ফোন নাম্বাৰ দেখিছা এই ফোন নাম্বাৰটোত ফোন কৰা আৰু তোমালোকে যদি আমাৰ ফালৰ পৰা মেন টু মেন এনেকৈ পঢ়ো বুলি ভাবিছা লাইভ তেনেহ'লে আমি তোমালোকক পঢ়াব পাৰিম এই ফোন নাম্বাৰটোত ফোন কৰা আমাৰ টিমে তোমালোকক গাইড কৰি দিব এডমিশ্যন কেনেকৈ কৰিব লাগিব নেক্সট কুৱেশ্যন হৈছে বতাহে সংঘটিত কৰা এক প্ৰকাৰৰ ক্ষয়কাৰ্য হৈছে অগ্নিঘৰ্ষণ নে বালিয়াৰী নে অপঘৰ্ষণ নে হিমবাহ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপঘৰ্ষণ এই গ নম্বৰ অপশ্যনটো শুদ্ধ অপশ্যন হয় অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰা হিমবাহৰ মাজভাগেদি উটি ভাহি অহা গ্ৰাৱক কি বুলি কোৱা হয় ইয়াক কোৱা হয় মধ্য গ্ৰাব এইখিনি খুবেই শ্বৰ্ট হয় তোমালোকে এইখিনি নিশ্চয় বুজি পাইছে আৰু বহুত বেছি ইয়াত এক্সট্ৰা এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই যিহেতু আমি অলৰেডি আগৰ ক্লাছটোত ডিছকাশ্যন কৰি আহিছোঁ কথাবিলাক আজি ক্লাছটোত জাষ্ট তোমালোকক আমি আনচাৰখিনিয়ে দেখাই দিছোঁ তলৰ কোনটো আভ্যন্তৰীণ কাৰক বতাহ নদ নদী সাগৰৰ ঢৌ ভূমিকম্প শুদ্ধ অপশ্যনটো হৈছে তোমালোকৰ ভূমিকম্প অপশ্যনটো আভ্যন্তৰীণ মানে কি যেতিয়া যিকোনো এটা বস্তু ভিতৰত সংঘটিত হয় এটা ভূমিকম্প পৃথিৱীৰ বাহিৰৰ পৃষ্ঠত সংঘটিত হয় নে পৃথিৱীৰ ভিতৰৰ পৃষ্ঠত সংঘটিত হয় পৃথিৱীৰ ভিতৰ পৃষ্ঠত সংঘটিত হয় নহয় জানো গতিকে আমি জানোৱেই আৰু ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভূমিকম্প মানে আভ্যন্তৰীণ মানে ভিতৰুৱা আৰু বাহ্যিক মানে বাহিৰা এই কথাটো তোমালোকে সদায় মনত ৰখাবা এই শব্দকেইটা ইফাল সিফাল নকৰিবা তলৰ কোনটো বাহ্যিক কাৰক নহয় আগ্নেয়গিৰি উদগীৰণ বৰষুণ বতাহ নে হিমবাহ তলৰ কোনটো বাহ্যিক কাৰক নহয় তলৰ কোনটো বাহিৰৰ কাৰক নহয় বতাহো বাহিৰৰ কাৰক বতাহো বাহিৰত সংঘটিত হয় বৰষুণো বাহিৰত সংঘটিত হয় হিমবাহো বাহিৰত সংঘটিত হয় কিন্তু আগ্নেয়গিৰি উদগীৰণ যিবিলাক ভলকেনো মানে বিস্ফোৰণ যিবিলাক ভলকেনো মানে যিবিলাক আগ্নেয়গিৰি উদগীৰণ ঘটে সেইবিলাক ক'ৰ পৰা ঘটে বাৰু সেইবিলাক ঘটে পাহাৰৰ ভিতৰৰ পৰা সেইবিলাক ঘটে মাটিৰ ভিতৰৰ পৰা গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ অপশ্যনটো যিহেতু তোমালোকে ইয়াত মন কৰা তলৰ কোনটো বাহ্যিক কাৰক নহয় বুলি কৈছে বৰষুণটো বাহ্যিক কাৰক অৰ্থাৎ এইবিলাক বাহিৰা কাৰক হয় বৰষুণ যে আমি দেখিয়ে থাকোঁ নহয় জানো হিমবাহো আমি দেখি থাকোঁ বতাহো আমি স্পৰ্শ কৰিব পাৰোঁ আমি সকলোৱে জানো বতাহ আমাৰ ভূপৃষ্ঠৰ উপৰিভাগতহে আছে হে তলতলৈ আমাৰ বতাহ নাই বায়ু নাই তোমালোকে নিশ্চয় জানা এইবিলাক কথা এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো ডাইৰেক্টলি ওলাই আছে এই গোটেইকেইটা যদি তোমাৰ বাহ্যিক কাৰকেই হয় ইয়াত এইটোহে আৰু আভ্যন্তৰীণ কাৰক আৰু ইয়াৰ প্ৰশ্নটোত কি বুলি কৈছে তলৰ কোনটো বাহ্যিক কাৰক নহয় আৰামছে তোমালোকে লিখি থৈ পাৰিবা এনেকুৱা ধৰণৰ তোমালোকে MCQ অলপ ক্ৰিটিকেল লগাই দিব আৰু যিসকল ষ্টুডেণ্টে আগৰ পৰাই ভাল ধৰণে প্ৰিপেৰেশ্যন চলাই আছিলে তেওঁলোকৰ এই কুৱেশ্যন আনচাৰবিলাক কৰিবলৈ ইজি হ'ব আৰু যিসকলে কৰা নাছিলে তেখেতলোকে হয়তো মেবি অকণমান টানো পাব পাৰা পৰীক্ষাত একো কথা নাই তোমালোকে আমাৰ ক্লাছবিলাক সম্পূৰ্ণ কৰি থাকিবা যিসকলে আমাৰ ইয়াতে এনৰোল কৰি থৈছা তোমালোকৰ খুবেই ভাল হ'ব পৰীক্ষা তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম স্থলাকীৰ্তি বুলিলে কি বুজা এইটো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ তোমালোকৰ HSLCৰ কাৰণে যিসকল ষ্টুডেণ্টে ক্লাছটো চাই আছা এইটো হাইলাইট কৰা স্থলাকীৰ্তি বুলিলে কি বুজা অ'কে এই প্ৰশ্নটো তোমালোকৰ আহিব অনলি 2 মাৰ্কছ অ'কে অনলি কিমান আহিব ক'লো অনলি 2 মাৰ্কছৰ আহিব নতুবা 3 মাৰ্কছৰ আহিব কিন্তু আই থিংক ইয়াত কেৱল মাত্ৰ তোমালোকৰ 2 মাৰ্কছে আহিব তো 2 মাৰ্কছত তোমালোকে কি লিখিব লাগিব যে পৃথিৱীৰ ওপৰপৃষ্ঠত থকা নানান ধৰণৰ ভূ অৱয়ৱসমূহ যেনে বুলি লিখিবলৈ তোমালোকে কি কৰিবা এনেকৈ এডাল হাইফেন দিবা হা এনেকৈ এডাল হাইফেন দিবা তাৰপিছত লিখিবা পাহাৰ পৰ্বত পাহাৰ মালভূমি সমভূমি নদী উপত্যকাৰ লগতে সাগৰ মহাসাগৰৰ তলত থকা ভিন্নাকৃতিৰ উচ্চভূমি নিম্নভূমি আদিক একেলগে স্থলাকৃতি বুলি কোৱা হয় দেখিলেনে বাৰু আমি কিমান চিম্পলকৈ ইয়াত আনচাৰটো বনালোঁ কি বুলি বনালোঁ মন কৰা প্ৰশ্নটোত সুধিছিলে স্থলাকীৰ্তি বুলিলে কি বুজা আমি আনচাৰটোত কি বনালোঁ পৃথিৱীৰ ওপৰ পৃষ্ঠত থকা নানান ধৰণৰ ভূ অৱয়ৱসমূহ যি ধৰণে কি বাৰু পাহাৰ পৰ্বত মালভূমি সমভূমি নদী উপত্যকাৰ লগতে সাগৰ মহাসাগৰৰ তলত থকা ভিন্নাকৃতিৰ উচ্চভূমি নিম্নভূমি আদিক সকলোকে একলগ লগাই পিনে আমি স্থলাকীৰ্তি বুলি কওঁ এতিয়া তোমালোকৰ হয়তো বহুত ষ্টুডেণ্টে এইডোখৰ বুজি পালা যে কি দাদাই কৈছে পাহাৰ পৰ্বত মালভূমি সমভূমি নদী উপত্যকা অৰ্থাৎ নদীৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকৰ কথা কৈছে হয় নাই এইখিনি বুজি পালা কিন্তু সাগৰৰ তলৰ সাগৰৰ মহাসাগৰৰ তলত থকা ভিন্নাকৃতিৰ উচ্চভূমি নিম্নভূমি মহাসাগৰৰ তলতো কি এখন পৃথিৱী আছে নেকি ইয়াৰ আনচাৰটো হৈছে
হয় আছে তোমালোকে জানানে আমি বৰ্তমান যিমান অক্সিজেন আমি মানে গছৰ পৰা পাওঁ মানে আমাৰ পৃথিৱীত যিমান অক্সিজেন এক্সিষ্ট কৰে তাৰ প্ৰায় 50% অক্সিজেন পানীৰ তলৰ পৰা আহে পানীৰ তলতো গছ গছনি আছে গম পাইছা নাই গতিকে এতিয়া স্থলাকৃতি বুলি কোৱাৰ লগে লগে আমি গোটেই বস্তুবিলাককে বুজো মানে পাহাৰ পৰ্বতৰ পৰা আৰম্ভ কৰি পিনে মহাসাগৰৰ তলত থকা ওখ চাপৰ পাহাৰ পৰ্বতলৈকে আমি বুজো এতিয়া মহাসাগৰৰ তলতো প্ৰশান্ত মহাসাগৰৰ তলতো পাহাৰ পৰ্বত আছে তোমালোকে জানানে তো এইখিনি কথা তোমালোকে অকণমান চেল্ফ ষ্টাডি কৰিলে বুজি পাবা তো এতিয়া লিখিব পাৰিবানে স্থলাকৃতি বুলিলে কি বুজা 2 মাৰ্কছৰ কাৰণে তোমালোকক ইয়াত যিখিনি দেখুওৱা গৈছে এইখিনিকে লিখিবা আৰু তোমালোকে পৰাপক্ষত আণ্ডাৰষ্টেণ্ড কৰি যাবা বস্তুটো বুজি লৈ যাবা যদি মুখস্থ কৰি যোৱা তেনেহ'লে তোমালোকে পাহৰি থাকিবা অ'কে গতিকে এই প্ৰশ্নটো মুখস্থ নকৰিবা বুজি পাবলৈ চেষ্টা কৰা আৰু তোমালোকে বুজি কেতিয়া পাবা যেতিয়া নেকি তোমালোকে আমাৰ গোটেই ক্লাছবিলাক ভাল ধৰণে কৰিবা আৰু ক্লাছখিনি যদি তোমালোকে এতিয়ালৈকে লিংক পোৱা নাই এই ফোন নম্বৰটোত আমালৈ ফোন কৰা হোৱাটছএপ মেছেজ নকৰিবা মেছেজ কৰিলে মেছেজবিলাক পেণ্ডিঙত যাবগৈ গতিকে ডাইৰেক্টলি ফোন কৰিবা আমি তোমালোকক গাইড কৰি দিম ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া ভূ আকৃতিক বিজ্ঞান মানে কি বুজে মানে কি বুজা তুমি সেইটোকে তোমাক সুধিছে ভূগোলৰ যিটো শাখাই ভূপৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতিসমূহৰ উৎপত্তি মানে হৈছে অৰিজিন ক্ৰমবিকাশ এভলিউশ্যন আকাৰ আকৃতি আৰু বিতৰণ ইয়াত ডিষ্ট্ৰিবিউশ্যনৰ কথা কোৱা হৈছে আদিৰ সম্পৰ্কে অধ্যয়ন কৰে ভূগোলৰ সেই শাখাটোকে ভূ আকৃতিক বিজ্ঞান বুলি কোৱা হয় ইয়াত কি বুলি কোৱা হৈছে মন কৰা ভূগোলৰ যিটো শাখাই ভূপৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতিসমূহৰ উৎপত্তি মানে ভূগোলৰ যিটো খণ্ডই যিটো শাখাই আমাৰ পৃথিৱীখনত এতিয়া চোৱা মাউণ্ট এভাৰেষ্ট কেনেকৈ উৎপন্ন হ'ল জানানে বাৰু সেইটো তোমালোকে মেবি নাজানিবও পাৰা আৰু জানিবও পাৰা আই ডোন্ট নো এতিয়া সাগৰ মহাসাগৰ কেনেকৈ সৃষ্টি হ'ল এই সকলোবিলাক আমি য'ত ষ্টাডি কৰিম সেইটোৱে হৈছে তোমাৰ ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা নতুবা ভূ আকৃতিক বিজ্ঞানৰ অন্তৰ্গত বস্তু ইয়াৰ লগতে ক্ৰমবিকাশ এভলিউশ্যন আজি আমি যিখন পৃথিৱী পাইছোঁ এই পৃথিৱীখন আগতে এনেকুৱা নাছিলে এখন ক্ৰমবিকাশৰ ফলতহে আজি এনেকুৱা এটা আমি বাতাবৰণ পাইছোঁ আমি জীয়াই থাকিবৰ কাৰণে কিন্তু আগতে পৃথিৱীখন উত্তপ্ত পৰিস্থিতিত আছিল তোমালোকে নিশ্চয় জানা পৃথিৱীখন সূৰ্যৰ পৰা ফাটি হোৱা এটা অংগ আছিলে অংগ মানে কি আৰু বুজি পাইছা এতিয়া চোৱা আমাৰ বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন এই গ্ৰহকেইটাক যদি তোমালোকে মন কৰা মানে প্লুটো গ্ৰহটোক আজিকালি গ্ৰহ বুলি বৈজ্ঞানিকসকলে গণ্য নকৰে গম পাইছানে বাৰু এতিয়া এই গ্ৰহবিলাক কি বাৰু এই গ্ৰহবিলাক সূৰ্যৰ পৰা ফাটি হোৱা একোটা অংগ আছিলে গম পাইছানে ইয়াতকৈ একো ইয়াত মানে এক্সট্ৰা কোনো ধৰণৰ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই গম পাইছানে এতিয়া মেইন কথাটোলৈ আমি ঘূৰি আহোঁ ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া প্ৰশ্নটোৰ উত্তৰত আমি কি লিখিম ভূগোলৰ যিটো শাখাই ভূপৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতিসমূহৰ উৎপত্তি ইয়াৰ অৰিজিনটো ই কেনেকৈ উৎপত্তি হৈছিলে ক্ৰমবিকাশ বস্তু ই কেনেকৈ এভলিউশ্যন ইয়াৰ হৈছিলে ইয়াৰ কেনেকৈ ক্ৰমবিকাশ হৈছিলে অৰ্থাৎ আমি বৰ্তমান যিখন পৃথিৱীত বসবাস কৰি আছোঁ আগতে সেইখন পৃথিৱী নাছিলে আগতে পৃথিৱীখন উত্তপ্ত অৱস্থাত আছিলে এতিয়া সেই উত্তপ্ত অৱস্থাৰ পৰা কেনেকৈ শীতল অৱস্থা পালেহি কেনেকৈ আমাৰ প্ৰাকৃতিক গেছৰ সৃষ্টি হ'ল গম পাইছানে এই সকলোবিলাক ভূগোলৰ যিটো শাখাই আলোচনা কৰে যিটো শাখাই এইখিনি বস্তু অধ্যয়ন কৰে সেই শাখাটোকে ভূগোলৰ ভূ আকৃতিক বিজ্ঞান বুলি আমি ক'ব পাৰোঁ গম পাইছানে ভূ আকৃতিক বিজ্ঞান বুলি কোৱাৰ লগে লগে একচুৱেলি এইখিনি বস্তুৱে ইয়াৰ অন্তৰ্গত হয় বুজিলা তো দেখিছা কিমান চিম্পল হয় কিন্তু ফাৰ্ষ্ট টাইম যিসকল ষ্টুডেণ্টে চাই আছা তেখেতলোকৰ হয়তো অলপ মেবি প্ৰব্লেমো হ'ব পাৰে বুজি পাবৰ কাৰণে গতিকে ইয়াৰ কাৰণে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো মেটাৰ কৰে এগেইন একেটা কথাই ওলাই আৰু সেইটো হৈছে আণ্ডাৰষ্টেণ্ডিং গতিকে পৰাপক্ষত যিমান পাৰা সিমান ভালধৰণে বুজি পাই কনচেপ্টবিলাক ক্লিয়াৰ কৰিবলৈ চাবা যাতে তোমালোকৰ প্ৰব্লেম নহয় এক্সাম হলত গৈ পিনে ভূ আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা এতিয়া ভূ আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থটো কি ইয়াৰ ডেফিনেশ্যনটো কি অ'কে ইয়াৰ মিনিংটো কি ভূ আকৃতিক প্ৰক্ৰিয়া হৈছে সাধাৰণতে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়া ভূ আকৃতিক প্ৰক্ৰিয়া কি ভূ আকৃতিক প্ৰক্ৰিয়া হৈছে সাধাৰণতে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত এক প্ৰক্ৰিয়া ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি প্ৰধানকৈ 2 প্ৰকাৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত আৰু সেয়া হৈছে তাৰ ভিতৰতে এটা হৈছে বাহ্যিক প্ৰক্ৰিয়া আৰু আনটো হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া এই ভূ আকৃতিক প্ৰক্ৰিয়াবোৰে অহৰহ কাৰ্য কৰি থকাৰ ফলতে ভূপৃষ্ঠত থকা ভূ অৱয়ৱবোৰৰ পৰিৱৰ্তন সাধন হয় বুজি পালানে বাৰু এটা মেইন কনচেপ্টটো চোৱা জেনেৰেলি 2 কাইণ্ড অফ ভূ আকৃতিক প্ৰক্ৰিয়া হয়
গম পাইছা দুটা প্ৰকাৰে ভূ-আকৃতিক প্ৰক্ৰিয়া হয় এটা হৈছে বাহ্যিক প্ৰক্ৰিয়া আৰু এটা হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া এতিয়া আভ্যন্তৰীণ প্ৰক্ৰিয়া বুলি কোৱাৰ লগে আমি কি বুজিব পাৰোঁ ভলকেনোবিলাক যিধৰণে ফুটি উঠে যিধৰণে আগ্নেয়গিৰি উদগীৰণ ঘটে ভূমিকম্প ঘটে যে আমাৰ যিবিলাক পৃথিৱীখনত জানা তোমালোকে টেকটনিক প্লেটৰ কথা তোমালোকে নিশ্চয় পঢ়িছা ক্লাছ 9তে পঢ়ি আছা ভূগোলত যিসকলে ক্লাছ 9ত জিঅ'গ্ৰাফী লৈছিলে ইলেক্টিভত নহয় জানো যেতিয়া সেই টেকটনিক প্লেটবিলাকে ইখনে সিখনৰ লগত এনেকৈ টক্কৰ মাৰে খুন্দা খায় তেতিয়া ভূমিকম্পৰ সৃষ্টি হয় নহয় জানো সাগৰৰ তলত যদি ভূমিকম্পৰ সৃষ্টি হয় তেতিয়া কি হয় তেতিয়া চুনামীৰ সৃষ্টি হয় ওচৰে পাজৰে অঞ্চলবিলাকত মানে যিবিলাক সাগৰৰ দাঁতিকাষৰীয়া অঞ্চল তো এই সকলোবিলাক কথা তোমালোকে বুজি পাব লাগিব আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ ভিতৰত তোমালোকৰ আগ্নেয়গিৰি উদগীৰণৰ কথা তোমালোকে লিখিব পাৰা ভূমিকম্পৰ কথা লিখিব পাৰা আৰু বাহ্যিক কাৰণৰ ভিতৰত তোমালোকে লিখিব পাৰা গ্ল'বেল ৱাৰ্মিঙৰ কথা লিখিব পাৰা এতিয়া যে সুমেৰু কুমেৰুত থকা এণ্টাৰ্কটিকাত থকা যিবিলাক বৰফবিলাক গলিছে কিয় গলিছে বিকজ অফ গ্ল'বেল ৱাৰ্মিং তো তোমালোকে এইখিনি কথা ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰা বুজিলানে বাৰু কথাটো তোমালোকৰ যিসকল ষ্টুডেণ্টে আমাৰ একাডেমীত পঢ়ি আছিলা তেখেতলোকে কনচেপ্টবিলাক ভালধৰণে বুজি পাইছা আই ন' বাট ইউটিউবত যিসকল ষ্টুডেণ্টে চাই আছে তেখেতলোকে ভালধৰণে বুজি পোৱা নাই গতিকে যিসকল ষ্টুডেণ্টে এতিয়াও বুজি পোৱা নাই এই ফোন নাম্বাৰটোত ফোন কৰা তোমালোকক আমাৰ একাডেমীত এডমিশ্যন কৰি দিম তোমালোকে গোটেই কনচেপ্টবিলাক পুৰা ভাল ধৰণে ক্লিয়াৰ কৰিব পাৰিবা তোমালোকৰ আৰু তাত কোনো ধৰণৰ প্ৰব্লেম নাথাকেগৈ ফিউচাৰত গৈ অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব অলৰাইট গাইজ নেক্সটটো মন কৰা বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি পৰে বাহ্যিক শব্দটোৰ অৰ্থ কি বুলি কৈছিলোঁ বাহ্যিক শব্দটোৰ অৰ্থ হৈছে বাহিৰা যিবিলাক বস্তু আমি বাহিৰাগত দেখাবলৈ যাওঁ বুজাবলৈ যাওঁ সেই তেতিয়া আমি কওঁ বাহ্যিক আৰু যেতিয়া কোনোবা এটা কথা আমি ভিতৰুৱাভাৱে বুজাবলৈ যাওঁ তেতিয়া সেইটো হ'ব আভ্যন্তৰীণ বুজিলা এটা বাহ্যিক প্ৰক্ৰিয়া নহ'বা বাহ্যিক কাৰকৰ ভিতৰত কি পৰিব বতাহ বৰষুণ নদ নদী সাগৰৰ ঢৌ হিমবাহ এইবিলাকেই হ'ব চুনামি এইবিলাকেই হ'ব বাহ্যিক কাৰক নহয় জানো অৰ্থাৎ বাহ্যিক মানে কি বাহিৰা এটা বতাহ আমি স্পৰ্শ আমাৰ গাত লাগিলে আমি গম পাওঁ আমি উশাহ নিশাহ লৈ আছোঁ কাৰণ আমি উশাহত অক্সিজেন লৈ নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ এইটো আমি পাই থকা বস্তু হয় এইটো পৃথিৱীৰ আভ্যন্তৰীণ ভাগত সংঘটিত হোৱা বস্তু নহয় এইটো পৃথিৱীৰ বাহ্যিক প্ৰক্ৰিয়াৰ অন্তৰ্গত বিষয়বস্তু হয় বতাহ হওক বৰষুণটো আমি দেখোঁ নদ নদীও আমি দেখোঁ সাগৰৰ ঢৌ আমি দেখোঁ হিমবাহো দেখোঁ হিমবাহ বুলি কোৱাৰ লগে গম পাইছানে বাৰু স্ন' এতিয়া কেতিয়াবা হিমবাহ তললৈ পৰি আহে যে স্ন'ফল হয় তোমালোকে মাউণ্ট এভাৰেষ্টৰ যদি কিবা ফিল্ম চাইছা তেতিয়া তাত দেখিবা স্ন'ফল হোৱা তো এইবিলাক হৈছে বাহ্যিক প্ৰক্ৰিয়াৰ নতুবা বাহ্যিক কাৰকৰ অন্তৰ্ভুক্ত বিষয়বস্তু বুজিলা অলৰাইট গাইজ মেবি বুজি পাইছা কথাবিলাক 5 নম্বৰ কুৱেশ্যনটো মন কৰা 5 নম্বৰ কুৱেশ্যনটোত কৈছে অৱনমন বুলিলে কি বুজা হোৱাট ইজ দ্য ডেফিনেশ্যন অফ অৱনমন বুলিলে কি বুজা মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি বালি ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে আৰু এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক অৱনমন বুলি কোৱা হয় তো ইয়াৰ মেইন ডেফিনেশ্যনটো মন কৰা মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া অৰ্থাৎ মৰুভূমিত গছ গছনিৰ পৰিমাণ তেনেই কম এটা নাই কি বৰাবৰ আৰু মানে আমি প্ৰায় দেখিব নাপাওঁৱেই মানে মৰুভূমিত যদি যাওঁ নাই আমি গছ গছনি তাত প্ৰায় আমি দেখিবলৈ নাপাওঁৱেই অৰ্থাৎ তাত উদ্ভিদৰ আৱৰণটো পাতলীয়া মানে গছ গছনিৰ সংখ্যা তাত কম সেইটোকে বুজাইছে আৰু উপৰিভাগ শুকান আৰু মৰুভূমিৰ যি উপৰিভাগ মৰুভূমিৰ উপৰপৃষ্ঠ সেই উপৰপৃষ্ঠ পুৰা শুকান পুৰা খৰখৰীয়া তুমি যদি এগিলাচ পানী ঢালি দিয়া উইদিন এ ছেকেণ্ড পানীখিনি নাইকিয়া হৈ থাকিব কিন্তু আমাৰ অসমলৈকে চোৱা অসমত বোকাই পানীয়ে দেখোন এনি টাইম বোকা পানী হৈয়ে থাকে কথাটো গম পাইছে নাই কিন্তু মৰুভূমিৰ যি উপৰিভাগ সেই উপৰিভাগ বহুত বেছি শুকান
বুজিলা আৰু ইয়াৰ লগতে মৰুভূমিৰ উপৰিভাগ বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি বালি ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে আৰু সেইটোৰ কাৰণে যিহেতু মৰুভূমিৰ উপৰিভাগ শুকান হোৱাৰ ফলত কি হয় তাত যিবিলাক বালি তাত যিবিলাক শিল সৰু সৰু শিল বালি আছে সেইবিলাকক অতি সহজতে বতাহে ইঠাইৰ পৰা সিঠাইলৈ উৰুৱাই নিব পাৰে উৰুৱাই নিব নোৱাৰিলে হয় তাত যদি গছ গছনি থাকিলে হয় তাত কিন্তু গছ গছনিয়ে নাই নহয় বুজি পাইছানে বাৰু কনচেপ্টটো আৰু এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই আনি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াটোকেই অৱনমন বুলি কোৱা হয় আৰু এনেদৰে মৰুভূমিত বতাহ বলোতে 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 এডোখৰ পাৰ্টিকুলাৰ ঠাইৰ পৰা শিল বালি সৰু সৰু শিলৰ নতুবা সৰু সৰু বালিৰ যিবিলাক কণিকা সেইবিলাক বতাহে উৰুৱাই নিওঁতে 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 মৰুভূমিৰ কিছু কিছু অঞ্চল মানে দ হৈ পৰে গম পাইছানে আৰু সেই দ কৰি তোলা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় বাৰু অৱনমন বুলি কোৱা হয় দেখিলেনে বাৰু আমি কিমান ধুনীয়াকৈ ইয়াৰ আনচাৰটো পঢ়িলোঁ এই আনচাৰটো যদি তোমালোকে বুজি পালা তেনেহ'লে এটা থামছ আপ দিবলৈ নাপাহৰিবা আৰু ভাইটি ভণ্টিসকলৰ লগত তোমালোকৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা অ'কে নেক্সট আহিলে তোমালোকৰ ইনচেলবাৰ্গকে ছবি আঁকি দেখুওৱা দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গাইজ তোমালোকৰ এইটো মেট্ৰিক পৰীক্ষাত হয়তো আহিবলৈও আছে ইনচেলবাৰ্গ কি আৰু তোমালোকৰ ছবি আঁকি দেখুওৱা এইডোখন নাহিলেও চামটাইমছ মানে চমু টোকা লিখা ৰাইট এণ্ড শ্বৰ্ট নোট অন ইনচেলবাৰ্গ এনেকুৱা ধৰণে তোমালোকৰ আহিব পাৰে তোমালোকৰ 3 মাৰ্কছৰ তো তেতিয়াতো তোমালোকে বুজি পাব লাগিব হয় নাই এতিয়া এই প্ৰশ্নটো তোমালোকৰ মে বি আহিব 3 নম্বৰ या 4 নম্বৰ যদি পৰীক্ষাত আহে প্ৰি টেষ্টত এতিয়া ইনচেলবাৰ্গ কি ইয়াৰ উত্তৰটো মন কৰা ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ মৰুভূমিত বতাহে ঘৰ্ষণৰ জৰিয়তে এক অৱক্ষয় ঘটায় আৰু এই অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনচেলবাৰ্গৰ সৃষ্টি কৰে আৰু তলত ইনচেলবাৰ্গৰ চিত্ৰ দেখুওৱা হ'ল অৰ্থাৎ ইনচেলবাৰ্গ কি ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা কিছুমান অকলশৰীয়া চাপৰ পাহাৰ আৰু সেই পাহাৰবিলাক কেনেকৈ সৃষ্টি হয় সেই পাহাৰবিলাক কেনেকৈ সৃষ্টি হয় বাৰু সেই পাহাৰবিলাক সৃষ্টি হয় অৱনমন প্ৰক্ৰিয়াৰ জৰিয়তে অৰ্থাৎ বতাহে কি কৰে এডোখৰ ঠাইৰ পৰা শিল বালি নি কি কৰে এডোখৰ নিৰ্দিষ্ট ঠাইত দম কৰি দিয়ে আৰু যিডোখৰ ঠাই পোৱা নাই সেইডোখৰ ঠাই খান্দি পেলাই সেইডোখৰ ঠাইত দ কৰি দিয়ে আৰু সেইখিনি নি পিনে এডোখৰ নিৰ্দিষ্ট ঠাইত মানে গোট খুৱাই দিয়ে গম পাইছানে গোট খুৱাওঁতে কি হয় ডাঙৰ ৰূপ লৈ গৈ এটা সময়ত গৈ পিনে আৰু তেতিয়া তাক আমি কি বুলি ক'ম তেতিয়া আমি তাক ক'ম ইনচেলবাৰ্গ বুলি বুজি পালা অ'কে ইনচেলবাৰ্গৰ ফটোটো তোমালোকে চাই লোৱা নিজে লিখিবা এইটো আমি ইণ্টাৰনেটৰ পৰা আনিছোঁ ফটোটো তোমালোকে চাই লোৱা ইয়াৰ পৰা ধুনীয়াকৈ এইটো লিখি ল'বা এনেকৈ যদি আকৌ ভাবিছা আঁকি ল'ব পাৰা ইনচেলবাৰ্গৰ বিষয়ে তো ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 ইয়াতে মন কৰা ধুনীয়াকৈ অনা গৈছে তো ষ্টেজ 1ত দেখিছানে বাৰু এইটো কমকৈ আছে এইডোখৰ কমকৈ আছে ষ্টেজ 2ত এইটো অকণমান ডাঙৰ হৈ গ'ল এইটো এনেকুৱা হৈ গ'ল আকৌ ষ্টেজ 3ত এনেকুৱা হৈ গ'ল আৰু ইনচেলবাৰ্গবিলাক মানে পাৰ্মানেণ্ট নহয় সেইটো কথা সদায় মনত ৰাখিবা ইনচেলবাৰ্গ আজি দেখিছা তুমি এবছৰ দেখিলা দুবছৰ দেখিলা হয়তো 3 নম্বৰ বছৰটো তুমি সেই ইনচেলবাৰ্গটো সেইডোখৰ ঠাইত নেদেখিব পাৰা বেলেগ এডোখৰ ঠাইলৈ যোৱাও দেখিব পোৱা মানে অলৰাইট গাইজ নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে বালিয়াৰী কি আৰু ইয়াৰ সৃষ্টি কেনেদৰে হয় লিখা তো এই আনচাৰটোত আমি কি লিখিম বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ য'ত জমা হৈ গৈ সেই অংশটো ক্ৰমে ওখ হ'বলৈ ধৰে আমি ইনচেলবাৰ্গ আৰু অৱনমন প্ৰক্ৰিয়াটো পঢ়ি আহিছোঁ আগতে নহয় জানো এতিয়া চোৱা যেতিয়া মৰুভূমিৰ ওপৰৰ পৃষ্ঠত বতাহ বলে সেই বতাহৰ জৰিয়তে কি হয় মৰুভূমিৰ ওপৰ পৃষ্ঠত যিবিলাক শিল বালি সৰু সৰু টুকুৰা থাকে সেইবিলাক বতাহে নি এডোখৰ ঠাইত জমা কৰেগৈ বুজিলা তো সেই প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি এই বালিয়াৰী কনচেপ্টটো বুজিম অ'কে ভালদৰে মন দিয়া বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ য'ত জমা হৈ গৈ সেই অংশটো ক্ৰমে ওখ হ'বলৈ ধৰে আৰু এনেদৰে জমা হোৱা ধূলি বালিবোৰে শেষলৈ পাহাৰৰ ৰূপ লয় প্ৰধানকৈ বালিৰে গঠিত হোৱা এনে পাহাৰক বালিয়াৰী বা বালিৰ পাহাৰ বুলি কোৱা হয় দেখিলানে কিমান চমুকৈ আমি কথাটো ডিছকাশ্যন কৰিলোঁ তোমালোকে এনেই ইমেজিন কৰি লোৱা এইখন হৈছে বালিৰ পথাৰ নতুবা এইখন হৈছে মৰুভূমি অ'কে এইখন মৰুভূমি আৰু মৰুভূমিত কি হয় মৰুভূমিত গছ গছনি সংখ্যা তেনেই কম গছ গছনি মানে মৰুভূমিত নায়েই আৰু গছ গছনি নাথাকিলে তাত কি হয় বতাহটো সোনকালে বলিব নহয় জানো আৰু বতাহে কি কৰে তাত এই মৰুভূমিৰ ওপৰ পৃষ্ঠত যিবিলাক সৰু সৰু বালি কণিকা পৰি থাকে যিবিলাক সৰু সৰু শিল থাকে সেইবিলাক বতাহে নি কি কৰে এডোখৰ নিৰ্দিষ্ট পাৰ্টিকুলাৰ ঠাইত সেইবিলাক দম কৰি দিয়ে জমা কৰেগৈ আৰু জমা কৰোঁতে এটা সময়ত সেই দমটো এটা পাহাৰৰ ৰূপ লয় বুজিলা আৰু এনেকৈ যিবিলাক বালিৰে গঠিত যিবিলাক পাহাৰ সেই পাহাৰবিলাককে আমি বালিয়াৰী বা বালিৰ পাহাৰ বুলি কওঁ বুজিলা কিমান চিম্পল হয় ইয়াৰ আনচাৰটো 2 নম্বৰে আহিব বেছি নাহে নহয় এইখিনি লিখিলে তোমালোকে নম্বৰ পাই যাবা অলৰাইট অপঘৰ্ষণ কি ইয়াৰ ফলত কি ধৰণৰ অৱয়ৱৰ সৃষ্টি হয় তোমালোকৰ এই অপঘৰ্ষণ তাৰপা
সংনিঘৰ্ষণ হা অৱক্ষেপণ এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব কিন্তু হা অৱনমন এইবিলাক পৰীক্ষাত আহিবই যিকোনো এটা প্ৰক্ৰিয়াৰ বিষয়ে তোমালোকৰ লিখিবলৈ আহিব গতিকে সেই কনচেপ্টটো তোমালোকে ইয়াতে ক্লিয়াৰ কৰি নিয়া পৰীক্ষাত যাতে তোমালোকে ভালদৰে লিখিব পৰাকৈ বুজিলা অপঘৰ্ষণ কি ইয়াৰ ফলত কি ধৰণৰ অৱয়ৱৰ সৃষ্টি হয় অপঘৰ্ষণ হৈছে বতাহে সংঘটিত কৰা এক প্ৰকাৰৰ ক্ষয় কাৰ্য তো অপঘৰ্ষণ কি অপঘৰ্ষণ হৈছে বতাহে সংঘটিত কৰা এক প্ৰকাৰৰ ক্ষয় কাৰ্য মৰুভূমিত শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিৰে গতিপথত থকা উচ্চ ভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায় কি বুলি কোৱা হ'ল মন কৰা মৰুভূমিত শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিৰে গতিপথত থকা উচ্চ ভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায় তো মৰুভূমিত যেতিয়া বতাহ বলে সেই বতাহত কি আছে সেই বতাহত কি বতাহৰ লগত গতি কৰে সৰু সৰু বালিৰ কণিকা সৰু সৰু শিলগুটিৰ কণিকা গতি কৰে আৰু সেইবিলাকে যিবিলাক উচ্চ স্থান সেই উচ্চ স্থানবিলাকত কি হয় যেতিয়া নেকি বতাহটোৱে তাত খুন্দা মাৰেগৈ খুন্দা মৰাৰ পৰৱৰ্তী পৰ্যায়ত কি হয় বতাহ খুন্দা মৰা মানে বতাহখিনিৰ লগত কি থাকে শিল বালি থাকে সৰু সৰু সেইবিলাকে খুন্দা মাৰে গম পাইছানে আৰু শিলে যদি শিলক খুন্দা মাৰে বালিয়ে যদি বালিক খুন্দা মাৰে তেতিয়া কি হ'ব অবভিয়াছলি সেইবিলাকৰ ঘৰ্ষণ হ'ব সেইবিলাক ঘৰ্ষণ মানে গম পাইছানে সেইবিলাক যদি এনি টাইম যদি তাত ঘৰ্ষণে কৰি থাকে তেতিয়া সেই যিটো ওখ ঠাই সেই ওখ ঠাইডোখৰত হয়তো 2 বছৰ 3 বছৰ পিছত সেই ওখ ঠাইডোখৰত হয়তো একোৱেই নাথাকিব সম্পূৰ্ণ সমান হৈ যাব বুজি পালা নাই তো সেই প্ৰক্ৰিয়াটোৰ কথা ইয়াতে কোৱা হৈছে ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয় কাৰ্যক অপঘৰ্ষণ বুলি কোৱা হয় নতুবা অপঘৰ্ষণ বোলে তো দেখিলা নাই বাৰু কিমান চিম্পল হয় তো মেইন এটা কনচেপ্টে তোমালোকে মনত ৰখোৱা এখন মৰুভূমি জাষ্ট ইমেজিন কৰা এখন মৰুভূমি অ'কে মৰুভূমিত কি নাই মৰুভূমিত প্ৰথম কথা মৰুভূমিত গছ নাই আৰু গছ নথকাৰ কাৰণে কি হয় তাত বতাহৰ গতিবেগটো বহুত বেছি প্ৰখৰ হয় বহুত বেছি স্পীডত তাত বতাহটো গতি কৰে আৰু গছ গছনি নথকাৰ কাৰণে মৰুভূমিৰ ওপৰফিজত থকা যিবিলাক বালি শিল ইয়াৰ যিবিলাক সৰু সৰু কণিকা আছে সেই কণিকাবিলাক কি হয় সেই কণিকাবিলাক বতাহৰ লগত কি কৰে গতি কৰে আৰু বতাহৰ লগত গতি কৰাৰ ফলত কি হয় যিবিলাক ওখ স্থান আছে সেই ওখ স্থানবিলাকত যেতিয়া বতাহে গৈ খুন্দা মাৰে বতাহৰ লগত অকল বতাহে নাযায় নহয় বতাহৰ লগত কি যায় বতাহৰ লগত এই সৰু সৰু শিল বালি কণিকাবিলাকো যায় এই কণিকাবিলাকে খুন্দা মাৰোঁতে এটা সময়তে পাহাৰটো নাইকিয়া হৈ থাকিব গম পালানে এটা সময়ত এই পাহাৰটো নাইকিয়া হৈ থাকিব এতিয়া এই পাহাৰটো নাইকিয়া হৈ থাকিলে কি হ'ব বাৰু অবভিয়াছলি সেইডোখৰ ঠাইত পাহাৰটো নাইকিয়া হ'ল সেই পাহাৰটো গৈ পিনে বেলেগ এডোখৰ ঠাই পাবগৈ বেলেগ এডোখৰ ঠাইলৈ সেই শিল বালিবিলাকে নতুবা সেই বতাহে লৈ যাব বুজিলা তো চিম্পল হয় ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম অ'কে সংনিঘৰ্ষণৰ অৰ্থ লিখা সংনিঘৰ্ষণ মানে কি আনচাৰ মন কৰা সংনিঘৰ্ষণ হৈছে পুনৰ এক কি হয় ঘৰ্ষণজনিত প্ৰক্ৰিয়া মৰুভূমিত বতাহৰ লগত পৰিবাহিত হোৱা শিল বালিবোৰৰ মাজত পাৰস্পৰিক সংঘৰ্ষ হয় মৰুভূমিত যিবিলাক বতাহৰ লগত শিল বালিৰ টুকুৰা বতাহৰ লগত ভ্ৰমণ কৰে সেইবিলাকৰ মাজত কি হয় পাৰস্পৰিক সংঘৰ্ষ হয় বতাহৰ লগত যিবিলাক যায় সেইবিলাকে ইটোৰ সিটোৰ লগতে সিহঁতৰ সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষৰ ফলত শিল বালিবোৰ সৰু সৰু টুকুৰাত পৰিণত হয় আৰু ক্ষয় হৈ সৰু আকৃতিৰ হৈ পৰে আৰু এনেদৰে মৰুভূমিত হোৱা পাৰস্পৰিক সংঘৰ্ষৰ ফলত শিল বালিবোৰৰ খণ্ড বিখণ্ড হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বুলি কোৱা হয় অকল যে কি বুলি কয় বতাহৰ লগত যে শিল বালিবোৰে গৈ পিনে বেলেগতে খুন্দা মাৰিবগৈ সেইটো কথা নহয় মানে তো কেতিয়াবা কি হয় কেতিয়াবা এই যিটো মৰুভূমি এখন যিখন মৰুভূমি দেখিছা 1 ছেকেণ্ড জুম কৰি দিছোঁ যাতে তোমালোকৰ বুজাত ইজি হয় 1 ছেকেণ্ড অ'কে এইডোখৰতে তোমালোকে বুজিব চেষ্টা কৰিবা গাইজ অ'কে এইখন হৈছে মৰুভূমি অ'কে এই মৰুভূমিখনত কি হয় এই যিবিলাক বতাহ বলে এইবিলাক হৈছে এইবিলাক এয়াৰ হয় এইবিলাক বতাহ এই যিবিলাক বতাহ বলিছে এই বতাহবিলাকত কি বলে এই বতাহবিলাকৰ লগত কি যায় সৰু সৰু শিল বালিৰ কণিকাবিলাক যায় আৰু এই বতাহ যেতিয়া খুব বেগেৰে গতি কৰে তেতিয়া যিবিলাক বতাহৰ লগত গতি কৰা সৰু সৰু শিল বালিৰ টুকুৰা সেইবিলাকে কি হয় নিজৰ মাজত সিহঁতি ঘৰ্ষণ কৰি খণ্ড বিখণ্ড হৈ পিনে পুনৰ মাটিত
পৰি যায় বুজিলা মানে যিবিলাক নেকি এটা অলপ গধুৰ টাইপৰ হয় সেইবিলাক মাটিত পৰি যায় আৰু যিবিলাক একেবাৰে পাতল হৈ পৰে সেইবিলাক বতাহৰ লগতে উৰি গুচি যায় আৰু সেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় সেই প্ৰক্ৰিয়াটোকে কোৱা হয় সংনিঘৰ্ষণ বুজিলানে বাৰু এতিয়া কথাটো যদি বুজি পালা কি কৰিব লাগে জানাই নহয় আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু যদি পঢ়িবলৈ মন গৈছে আমাৰ ফালৰ পৰা এনেকুৱা ধৰণে তেনেহ'লে এই ফোন নম্বৰটোত ফোন কৰি তোমালোকে এডমিশ্যনটো কনফাৰ্ম কৰি লোৱা হিমবাহ কাক বোলে ইয়াৰ গতি অতি ধীৰ হোৱা কাৰণ কি হিমবাহ কাক বোলে আৰু ইয়াৰ গতি অতি ধীৰ হয় কিন্তু কিয় অ'কে হিমবাহ হৈছে অতি ধীৰ গতিত প্ৰবাহিত হোৱা বৰফৰ স্তূপ হিমবাহ বা বৰফৰ স্তূপবোৰ পাহাৰ পৰ্বতৰ অতি উচ্চাংশত জমা হয় অ'কে ষ্টাৰ্টিঙতে কি বুলি ক'লে হিমবাহ কাক বোলে হিমবাহ হৈছে অতি ধীৰ গতিত প্ৰবাহিত হোৱা বৰফৰ স্তূপ যিবিলাক নেকি পাহাৰ পৰ্বত আটাইতকৈ ওপৰত থাকে আটাইতকৈ টপ স্তৰত থাকে গম পালা হিমবাহ বা বৰফৰ স্তূপবোৰ পাহাৰ পৰ্বতৰ অতি উচ্চাংশত জমা হয় মানে পাহাৰ পৰ্বতৰ আটাইতকৈ ওপৰৰ লেভেলত জমা হয় কিয় ওপৰৰ লেভেলত জমা হয় কিয়নো ওপৰৰ লেভেলত বায়ু ঠাণ্ডা হয় নহয় জানো আমি বৰ্তমান তোমালোকে জানানে বাৰু আমাৰ যিসকল বৈজ্ঞানিক মহাকাশত যায় ন মহাকাশত যদি মানে যিযোৰ চুট পিন্ধি যাব লাগে যিযোৰ ড্ৰেছ পিন্ধি যাব লাগে সেইযোৰ যদি পিন্ধি নাযায় ন তাত মানুহজন 1 ছেকেণ্ড সময় জীয়াই থাকিব নোৱাৰে গম পাইছা নাই বাৰু আৰু আমাৰ এটা লেভেলৰ ওপৰত আৰু বায়ু চেঁচা হৈ যায় তোমালোকে যদি পাহাৰবিলাকলৈ যোৱা তাত ঠাণ্ডাত কঁপি থাকিব লাগিব তুমি কিয় জানা তাত বায়ুৰ যিটো চাপটো বহুত বেছি কম হয় আৰু সেইটো কাৰণে তাত ঠাণ্ডা লাগে বুজিলা অ'কে আৰু পাহাৰৰ ঢাল অনুসৰি ই তললৈ নামি আহে এই যিবিলাক হিমবাহ এই হিমবাহ কি হয় হিমবাহবিলাক মানে পাহাৰৰ উচ্চাংশত জমা হয় আৰু কিছু ক্ষেত্ৰত মানে কিছুমান কাৰকৰ বাবে কেতিয়াবা কি হয় সেই বৰফৰ সেই স্তূপবোৰ পাহাৰৰ ওপৰৰ পৰা লাহে লাহে তললৈ নামি আহে নতুবা মানে তললৈ আৰু বৈ আহে আৰু এনেকৈ ধীৰ গতিয়ে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয় ইয়ালৈকে তোমালোকে লিখিব পাৰা অ'কে গাইজ নেক্সট কি সুধিছিলে নেক্সট আমাক সুধিছিলে যে কি ইয়াৰ গতি অতি ধীৰ মানে কি শ্ল' ইয়াৰ গতি অতি শ্ল' হোৱা কাৰণ কি ইয়াৰ গতি অতি শ্ল' হোৱা কাৰণ হৈছে কি হিমবাহবোৰৰ এফালে বৰফৰ স্তূপ থাকে আৰু আনফালে মধ্যাকৰ্ষণ শক্তিৰ হেঁচা থাকে মধ্যাকৰ্ষণ শক্তিয়ে মানে তাত ক্ৰিয়া কৰে আৰু সেইটো কাৰণে হিমবাহ পাহাৰৰ ওপৰৰ পৰা বৈ আহে যদি বহুত লাহে লাহে এনেকৈ বৈ আহে বহুত এনেকৈ স্পীডত বৈ নাহে বহুত লাহে লাহে বৈ আহে গছ গছনি থাকে ওচৰে পাঁজৰে গছ গছনিও বাধা দিয়ে মধ্যাকৰ্ষণ শক্তিও সেই হিমবাহখিনিক বাধা দিয়ে নহয় জানো আৰু ইয়াৰ লগতে যিডোখৰ ঠাই দি বৈ আহে সেই ঠাই কিনাৰতো বৰফ লাগি থাকে যিবিলাকত আকৌ ঘৰ্ষণ হয় সেইবিলাকেও বাধা দিয়ে এক্সট্ৰা বৰফবিলাকে বুজি পালা তো বিভিন্ন ধৰণৰ XYZ তোমালোকে কাৰণ লিখিব পাৰা এটাতকৈ শেষৰ কুৱেশ্যনটোৱে হৈছে তোমালোকৰ হিমবাহ কেই প্ৰকাৰৰ আৰু কি প্ৰশ্নটো 1 মাৰ্কৰে আহিব বেছি নাহে জাষ্ট তোমালোকক ইয়াতে ৰেফাৰেঞ্চ হিচাপে দেখাই দিছোঁ মই অ'কে হিমবাহ কেই প্ৰকাৰৰ হিমবাহ 3 প্ৰকাৰৰ মহাদেশীয় হিমবাহ পাৰ্বত্য হিমবাহ আৰু গিৰিপথ বা শৈলপদী হিমবাহ তো এই 3 প্ৰকাৰৰ হিমবাহ আমি জেনেৰেলি দেখিবলৈ পাওঁ বুজিলা তো ভাইটি ভণ্টিসকল তোমালোকৰ কাৰণে এই ক্লাছটোত ইমানখিনিয়ে আছিল আই থিংক তোমালোকে কথাবিলাক ভাল ধৰণে বুজি পালা যদি বুজি পালা জানাই তোমালোকে কি কৰিব লাগে আৰু তোমালোকে এটা কাম কৰিবা তোমালোকৰ যিসকল ষ্টুডেণ্টে আমাৰ একাডেমিত পঢ়িব বিচৰা নাম্বাৰটোত এটা ফোন কৰিবা হোৱাটছএপত মেছেজ নকৰিবা মেছেজ কৰিলে তোমালোকৰ মেছেজ বহুত বেছি পেণ্ডিঙত যাবগৈ বহুত ষ্টুডেণ্টে মেছেজ কৰি থাকে গতিকে তোমালোকে পৰাপক্ষত এটা ফোন কৰিবা আৰু তোমালোকে যদি পঢ়ো ভাবিছা এডমিশ্যন কৰি ল'বা এডমিশ্যনৰ ফিজ কেৱল মাত্ৰ 999 টকা য'ত তোমালোকে তোমালোকৰ জিঅ'গ্ৰাফিটো তোমালোকৰ ইলেক্টিভ জিঅ'গ্ৰাফি তোমালোকক কমপ্লিট আমি পঢ়াই দিম অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ বাই বাই